2025 চন আহিবলৈ বেছি সময় নাই হয়তো প্ৰায় 40-45 দিন মান সময়হে বাকি আছে বেছি টাইম এতিয়া আমাৰ হাতত নাই আৰু লাহে লাহে সময়বিলাক বাগৰি গৈ আছে কিন্তু আজিৰ ভিডিঅ'টোত মই কথা পাতিবলৈ গৈ আছো 2025 বৰ্ষত আসলতে কেইটামান তাৰিখত জন্ম হোৱা ব্যক্তিৰ বহুত বেছি ভাগ্য উদয় হ'বলৈ গৈ আছে বা তেওঁলোকক কপালে লগ দিব হয়তো চৰকাৰী চাকৰি পৰ্যন্ত তেওঁলোকে পাব পাৰে যদি কষ্ট কৰে আৰু মই সদায় কওঁ যে যিমান আপোনাৰ কপাল থাকিলো যিমান আপোনাৰ ভাগ্য থাকিলো যদি আপুনি কষ্ট নকৰে যদি আপুনি পৰিশ্ৰম নকৰে তেনেহলে কিন্তু এই জীৱনত একো লাভ কৰিব নোৱাৰে গতিকে কষ্ট যদি কৰে তেনেহলে 2025 বৰ্ষত আপোনালোকে বহুত কিবা কিবি লাভ কৰিবলৈ গৈ আছে আৰু মই প্ৰথমতে কম যে যেতিয়াই 2025 চন আহিব তেতিয়া কিন্তু সকলোৰ বাবে ভাল খবৰ হ'ব আৰু প্ৰত্যেকজন ব্যক্তিকে এই 2025 বৰ্ষই কিবা এটা নহয় কিবা এটা দি যাব এইটো কিন্তু মনত ৰাখিব কিছুমান ব্যক্তিৰ বাবে অকমান দিনবোৰ বেয়া হ'ব পাৰে 2025 বৰ্ষ বা এই বছৰটো অকমান বেয়া হ'ব পাৰে কিন্তু তথাপিও 25 বৰ্ষ ইমান বেয়া নহয় যে আপোনাক কিবা এটা নিদিয়াকৈ আসলতে নাযায় গতিকে বহুত বেছি এটা ইন্টাৰেষ্টিং ভিডিঅ' হ'বলৈ গৈ আছে আপোনালোকে ভিডিঅ'টো চাই ভাল পাব বুলি মই আশা কৰিছো আৰু আজি ভিডিঅ'টো মই আৰম্ভ কৰিব বিচাৰিছো কিন্তু তাৰ আগতে ভিডিঅ'টো লাইক লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু মই এতিয়া আহি গৈছো আজি ভিডিঅ'টোৰ মূল বিষয়টো লৈ বা টপিকটো লৈ আৰু মই প্ৰথমতে কম যে 2025 বৰ্ষ এই বছৰটো হ'বলৈ গৈ আছে প্ৰায় মঙ্গল গ্ৰহৰ বছৰ আৰু মঙ্গল গ্ৰহৰ যেতিয়াই বছৰ আহে নিশ্চিতভাৱে সকলোৰ বাবে ভাল খবৰ আনে কিন্তু আটাইতকৈ বেছি আচৰিত কৰিবলগীয়া কথাটো হৈছে যে কেইটামান তাৰিখত জন্ম হোৱা ব্যক্তিৰ বাবে সকলোতকৈ ভাল হ'ব তেওঁলোকৰ হয়তো চৰকাৰী চাকৰি পৰ্যন্ত লাগিব পাৰে আৰু মই পুনৰ কম যে যদি কষ্ট কৰে তেনেহলে পাব কিন্তু কষ্ট যদি নকৰে তেনেহলে কিন্তু নাপাব আৰু 50% আমি কষ্ট কৰিব লাগিব আৰু 50% আমাৰ লাকৰ ওপৰত ডিপেন্ড কৰে চৰকাৰী চাকৰি গতিকে কাৰ বাবে 2025 বৰ্ষ আটাইতকৈ বেছি ভাল হ'বলৈ গৈ আছে সেই বিষয়ে মই আপোনালোকক তাৰিখ কেইটা জনাই দিব বিচাৰিছো আৰু মই পুনৰ কম যে সকলোৰ বাবে ভাল হ'ব 2025 বৰ্ষ কিন্তু হয় মঙ্গল গ্ৰহৰ বছৰত আপোনাৰ হয়তো অকমান খং উঠিব পাৰে এনাৰ্জি লেভেলটো অলপ বেছি থাকিব পাৰে কাম কৰিবলৈ আপুনি এক্সাইটেড হৈ থাকিব পাৰে ইয়াৰ লগতে মঙ্গল গ্ৰহৰ আসলতে যেতিয়া বছৰ আহে তেতিয়া আমি দেখা পাওঁ যে বহুত বেছি যুদ্ধ হয় হয়তো ওচৰ পাজৰৰ দেশবিলাকৰ মাজত যুদ্ধ পৰ্যন্ত হ'ব পাৰে কিন্তু মানিৰ ক্ষেত্ৰত বা জবৰ ক্ষেত্ৰত কিন্তু সকলো ব্যক্তিৰ বাবে ভাল খবৰ আনে আৰু মই এতিয়া আহিছো কাৰ বাবে আটাইতকৈ বেছি ভাল হ'ব পাৰে আৰু কাৰ চৰকাৰী চাকৰি লগাৰ আটাইতকৈ বেছি চান্স 2025 বৰ্ষত আছে গতিকে আপোনালোকে নোট কৰি ল'ব কবাত যদি পাৰে হে তাৰিখ কেইটা লিখি ল'ব আপোনালোকে বন্ধুবৰ্গৰ লগতো এই কথাবিলাক শ্বেয়াৰ কৰিব পাৰিব আৰু আপোনালোকে নোট কৰি লওক যিকোনো ইংৰাজী মাহৰ যদি আপোনাৰ 1 তাৰিখে বা 3 তাৰিখে 5 তাৰিখে 7 তাৰিখে ইয়াৰ লগতে 8 তাৰিখ 9 তাৰিখ 10 তাৰিখে যদি জন্ম হৈছে তেনেহলে আপোনাৰ বাবে 2025 বৰ্ষ বহুত বেছি ভাল হ'বলৈ গৈ আছে ইয়াৰ লগতে আৰু কাৰ বাবে ভাল হ'ব বুলি ক'লে আপোনালোকক মই জনাই দিব বিচাৰিছো যে যিকোনো ইংৰাজী মাহৰ 12 তাৰিখ 14 তাৰিখ 16 তাৰিখ 17 তাৰিখ 18 তাৰিখ ইয়াৰ লগতে 19 তাৰিখ 21 তাৰিখ 23 তাৰিখ আৰু 25 তাৰিখে জন্ম হোৱা ব্যক্তিসকলৰ বাবেও কিন্তু বহুত বেছি ভাল হ'বলৈ গৈ আছে বা চৰকাৰী চাকৰিৰ ক্ষেত্ৰত কিন্তু কপালে তেওঁলোকক লগ দিয়া দেখা যাব যদি কষ্ট কৰে তাৰ লগতে আৰু কাৰ ভাল বুলি ক'লে মই আপোনালোকক জনাই দিব বিচাৰিছো যে 26 27 28 ইয়াৰ লগতে 30 তাৰিখ এই গোটেই চাৰিটা তাৰিখৰ বাবে ভাল আৰু মই কৈছোৱে যে সকলো মানুহৰ বাবে 2025 বৰ্ষটো ভাল হ'বলৈ গৈ আছে কাৰণ মাজত আপোনালোকে যদি চাই 25 মানে 2025ত আপোনালোকে 5 এটা দেখা পাইছে গতিকে 5 টো যেতিয়া আহি যায় সকলো মানুহৰ বাবে ভাল হৈ যায় বা ভাল খবৰ তেওঁলোকে আনে গতিকে মোটামুটি সকলোৰ বাবে ভাল কিন্তু যিকেইটা মই তাৰিখৰ নাম কলো সেইকেইটা তাৰিখত জন্ম হোৱা ব্যক্তিৰ বাবে সকলোতকৈ ভাল বুলি কম লাকৰ ক্ষেত্ৰত ভাল আৰু যদি আপোনালোকে চৰকাৰী চাকৰি এপ্লাই কৰি একেবাৰে হাবাথুৰি খাই গৈছে তেনেহলে 2025 বৰ্ষত এবাৰ নহয় এবাৰ এপ্লাই মাৰিব পাৰে আৰু যদি নাপায় তেনেহলে ব্যৱসায় আৰম্ভ কৰক ব্যৱসায়ৰ কাৰণে এই বছৰটো বহুত বেছি ভাল আৰু কিবা এটা নহয় কিবা এটা আপোনাক 2025 বৰ্ষই নিশ্চয় দি যাবলৈ গৈ আছে বহুত বেছি এটা ভাল ইয়াৰ সকলোৰ বাবে হ'বলৈ গৈ আছে বুলি মই কম থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ